নমস্কাৰ মই মোৰ সকলো যুৱতী অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা যোগৰ বিষয়ে ক'ম। আমাৰ কুণ্ডলীত বহু যোগ দেখা যায়, বিভিন্ন যোগৰ সমাহাৰ ঘটি থাকে। বিশেষকৈ যিহেতু যেতিয়া আপোনাৰ দুটা গ্ৰহ যোগ কেতিয়াবা তিনিটা থাকে, ঠিক তেনেকুৱাকৈ কিছুমান দ্বিগ্ৰহ যোগ থাকে, কিছুমান গ্ৰহ যোগ শুভ হয় আৰু কিছুমান অশুভ হয়। কিন্তু আপোনালোকে পাইছে বিভিন্ন গ্ৰহ অৱস্থান ভেদে তাৰ ফলাফলবিলাক সম্পূৰ্ণ অকণমান ইফাল সিফাল হৈ যায়। এইটো মই আপোনালোকক আগৰ কিছুমান যোগৰ বিষয়ে কওঁতে কৈছোঁ। গতিকে আজি মই এটা খুব ইম্পৰ্টেণ্ট যোগৰ বিষয়ে ক'ম, কাৰণ এই যোগটোৰ ওপৰত বহুতৰে ধাৰণা, কিছুমান ভুল ধাৰণাও আছে। কিন্তু আচলতে যোগটো এটা শুভ যোগ হয়। আৰু এই যোগটোক কোৱা যায় গুৰু চৌৰী যোগ। অৰ্থাৎ যেতিয়া শনি আৰু বৃহস্পতি এটা ৰাশিত থাকে অথবা সমসপ্তমত থাকে, ইয়াৰ লগত বেলেগ গ্ৰহ এনেকৈ যোগ হ'ব নালাগে। বিশেষকৈ শনিৰ লগত কেৱল শনি আৰু বৃহস্পতি যদি অকলে যোগ হৈ থাকে যিকোনো এটা ৰাশিত অথবা সমসপ্তমত থাকে, তেতিয়াও গুৰু চৌৰী যোগ হয়, দৃষ্টিটো হয়। আৰু এই যোগটো অত্যন্ত উপযোগ। আৰু বহুতে ধাৰণা কৰে যে যিহেতু শনি যুক্ত হৈ গ'ল, গতিকে বৃহস্পতিয়ে একো ফল দিব নোৱাৰিব। ঠিক এনেকুৱা এটা বিষয়বস্তু ধাৰণা কৰি লয়। কিন্তু কথা হ'ল, যেতিয়াই শনি আৰু বৃহস্পতি এটা ৰাশিত থাকিব, তাৰ লগত বেলেগ গ্ৰহ বিশেষ ইমান সংযোগ হ'ব নালাগে, বা সমসপ্তমত থাকিব, তেতিয়া এই সম্পৰ্কত যিটো গুৰু চৌৰী যোগ হয়, সেই যোগটোত বৃহস্পতি দুৰ্বল নহয়। শনিৰ দৃষ্টিত কিন্তু দুৰ্বল হৈ যায় কিছুমান ক্ষেত্ৰত, বহুত। এটা চন্দ্ৰৰ লগত হোৱাৰ লগে লগে বেলেগ হ'ব। ঠিক সেনেকৈ কিছুমান ফল ইফাল সিফাল হয়। কিন্তু বৃহস্পতিৰ ক্ষেত্ৰত হ'ল কি, বৃহস্পতিৰ ক্ষেত্ৰত বৃহস্পতি দুৰ্বল নহ'ল। ইয়াৰ ফলত কি হয়, এই ক্ষেত্ৰত হয় কি, জাতকৰ মাজত বহুমুখী প্ৰতিভা দেখা যায়। একাধিক পথে জাতকে ধন আৰ্জন কৰিব পাৰে। জাতকৰ মাজত ধৰ্মশাস্ত্ৰ, ধৰ্ম জ্ঞানৰ প্ৰতি প্ৰবল হেঁপাহ থাকি যায়। আৰু ইয়াৰ লাহে লাহে বেছি উৎকৰ্ষ আহি যায় শাস্ত্ৰত। ইয়াৰ কাৰণ হ'ল, আপোনালোকৰ ইয়াৰ কাৰণটো দেখুৱাই আছে যে বৃহস্পতি হ'ল জ্ঞানৰ কাৰক গ্ৰহ আৰু শনি হ'ল আমাৰ যোগৰ কাৰক গ্ৰহ। বিশেষকৈ যোগ, ধ্যান, এইবিলাকৰ ক্ষেত্ৰতো কাৰক গ্ৰহ। যেনেকৈ শনি গ্ৰহ আমি কোৱা যে দুখকাৰী গ্ৰহ, কিন্তু এই ক্ষেত্ৰত হয় কি, শনি যিটো আধ্যাত্মিক বিষয়বস্তু সংযোগ হৈ যায় বৃহস্পতিৰ লগত সংযোগ, শনিৰ সেই যিটো অশুভত্বটো নাশ হৈ শুভত্ব শক্তিটো আহি যায়। তাৰ ফলত জাতক আধ্যাত্মিক বহুত আগবাঢ়ি যাব, জাতক ধৰ্মগুৰু হ'ব পাৰে। জাতকৰ এই ক্ষেত্ৰত জাতকৰ বিশেষকৈ প্ৰাচীন সাহিত্য, বিশেষকৈ ধৰ্মশাস্ত্ৰৰ বিষয় বা বিশেষকৈ ঐতিহাসিক বিষয়বস্তুৰ ওপৰত পুৰাতত্বৰ ওপৰতো খুব এটা সেই থাকে, আগ্ৰহ থাকি যায়। এইকাৰণে কোৱা হৈছে এই যোগটো অত্যন্ত শুভ যোগ। মইতো ক'লোৱে, যিহেতু এই যোগৰ ফলত জাতকৰ মাজত এটা খুব ভাল ধৰ্মশাস্ত্ৰৰ প্ৰতি আধ্যাত্মিক দিশতো গতি কৰিব পাৰে। আপোনালোকে কেতিয়াও নাভাবিব যে বৃহস্পতি আৰু শনি যদি একেলগে থাকে যে খুব এটা বেয়া অশুভ ফল পাব। কিন্তু তাৰ মাজতে এটা কথা আৰু আপোনালোকক কৈ থওঁ, যদি কাৰোবাৰ কুণ্ডলীত, জানি থোৱাটো কিছু ভাল নিজেও, যদি কাৰোবাৰ কুণ্ডলীত যদি এই যোগটো, বিশেষকৈ গুৰু চৌৰী যোগ লগ্নত হৈ থাকে, লগ্নস্থানত থাকে,
য'ত লং লেখা আছে তাত যদি থাকে তেনেহ'লে সেই জাতক পোৱা আছে সেই জাতক বিশেষকৈ আপোনাৰ কেইটামান ৰাশিৰ ওপৰত বেছি হৈ যায় ধৰক য'ত বৃহস্পতি তুংগী হয় য'ত শনি তুংগী হয় ঠিক এনেকুৱা ক্ষেত্ৰত লগ্ন হৈ গ'ল এই ক্ষেত্ৰত কি হয় এই জাতক পোৱা আছে যে মন্ত্ৰী বিধায়ক হয় MLA হ'ব পাৰে ইমান এটা ডাঙৰ যোগ সৃষ্টি হৈ থাকে লগ্নত থাকিলে ধৰক এই যোগটো যদি আপোনাৰ সিহঁত হৈ থাকে বৃহস্পতি তুংগী হৈ থাকে ক'ত থাকিল আপোনাৰ ধৰক কৰ্কট ৰাশি তুংগী হৈ আছে বৃহস্পতি তাতো যদি দেখিলে সেইটো লগ্ন হয় কৰ্কট লগ্ন হৈ যায় সেইদৰে যদি আপোনাৰ তুলা লগ্ন হৈ যায় শনি তুংগী হৈ থাকিব তাৰ লগত বৃহস্পতি থাকি গ'ল লগ্নত থকা গ'ল তেতিয়া সেই জাতকবিলাক বিশেষকৈ মানে মন্ত্ৰী বিধায়ক হ'ব পাৰে বুলি এটা কোৱা আছে আৰু তাৰ লগত আনফালে যদি দুয়োটা গ্ৰহ একেলগে একাদশত থাকি যায় তেতিয়াও এই ফলটো পোৱা বুলি কোৱা আছে গতিকে তেতিয়া কি হয় যে খুব এনেকুৱা এটা আহি যায় ৰাজনীতিৰ যোগ আহি যায় আৰু তাৰ বাহিৰেও আন ঠাইত থাকিলেও কি হয় এই জাতকসকলে আপোনালোকক কৈছিলোঁ এই জাতকসকলে অঞ্চলৰ প্ৰধান বা গাঁও প্ৰধান আদি বিষয়ক সন্মানত এটা উচ্চ আসন পাই থাকে এৰিলোঁ নিশ্চয় গম পালে যে এই শনি বৃহস্পতি গুৰু চৌৰিশ্ব যে এটা আমাৰ কাৰণে যাৰ আছে সেইসকলত কেৱল ইয়াক আপোনাৰ মংগলৰ দৃষ্টিও কৰিব নালাগে শনিৰ ওপৰত বা ৰাহুৰ দৃষ্টি বৃহস্পতি কৰিব নালাগে তেতিয়া ফলটো অলপ ইফালে ইফালে হৈ যাব কিন্তু এনেই একেলগে থকা আৰু সপ্তমত যদি অকলে অকলে থাকি যায় আপোনালোকে ইয়াৰ শুভফলে পাব আপোনাৰ মাজত এটা ধৰ্মীয় ভাৱ আধ্যাত্মিক ভাৱ থাকি যাব আপোনাৰ জ্ঞান ভাণ্ডাৰ সদায় বাঢ়ি থাকিব এৰিছোঁ সকলোৰে মংগল হওক সকলোৱে ভালে থাকক আজিলৈ ইমানে